বৰাকৰ ৰাস্তাৰ হাড় ভাঙি চলিছে কয়লা আৰু লাইমষ্টোন সিন্ডিকেটৰ অবৈধ সাম্ৰাজ্য। দালাল পুলিচৰ গোপন মিতিৰালি আৰু কোনো এক মন্ত্ৰীৰ ছত্ৰছায়াত ধ্বংস হৈছে সমগ্ৰ উপত্যকা। বৰাক উপত্যকাত অভাৰলোড কয়লা আৰু লাইমষ্টোন পৰিবহণৰ অভিযোগক কেন্দ্ৰ কৰি পুনৰ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ আৰু সেতুসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো অভাৰলোড লৰীৰ চলাচল অব্যাহত আছে। স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে এই অবৈধ পৰিবহণৰ ফলতেই ৰাস্তা আৰু গাঁৱৰ পথসমূহ দ্ৰুতভাৱে নষ্ট হৈ আছে। লগতে কিছুমান দালাল, আৰক্ষী আৰু প্ৰভাৱশালী ব্যক্তিৰ হাত থকা বুলি অভিযোগ উত্থাপন কৰা হৈছে যদিও এই অভিযোগসমূহৰ স্বাধীনভাৱে নিশ্চিতকৰণ হোৱা নাই। শেহতীয়াকৈ কালাইনত এখন অভাৰলোড কয়লাবাহী লৰী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনাই বিষয়টো পুনৰ চৰ্চালৈ আনিছে। স্থানীয় ৰাইজে এই ঘটনাৰ নিৰপেক্ষ তদন্ত, দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু অবৈধ অভাৰলোড পৰিবহণ বন্ধ কৰাৰ দাবী জনাইছে। এ বিষয়ে আপনি কি বলবেন? এর বিষয়ে বিকল্প কোনো রাস্তা নাই। যাও একটা গ্রামীণ রাস্তা আছে, এই রাস্তার অবস্থা খুবই খারাপ। যার লাগিয়া তড়িঘড়ি এই রাস্তাটা বানানোর লাগিয়া আমি সরকারের কাছে অনুরোধ করছি। নিউজ ডেস্ক রিপোর্ট N24 Assam।